গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 68 ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ ত্ৰয়োদশ অধ্যায়ৰ শিৰোনাম ধ্ৰুৱৰ বংশত পৃথুৰ জন্ম কথনাৰ্থে বেন পিতা অংগৰ বৃত্তান্ত বৰ্ণন ভাষিত কৰাৰ লগে লগে শ্ৰোতা দৰ্শকক প্ৰণাম কৰিছোঁ। সুতে ক'লে মুনিবৰ মৈত্ৰেয়ৰ কাষত ধ্ৰুৱৰ সশৰীৰত স্বৰ্গগমনৰ কাহিনী বিদুৰে শ্ৰৱণ কৰিলে। বিদুৰে পুনৰবাৰ অতি ভক্তিৰ ভৰত ভগৱান অধ্যক্ষজকক প্ৰশ্ন কৰিলে। তেওঁ ক'লে, হে সুব্ৰত, আপুনি কওক, দেৱৰ্ষি নাৰদে প্ৰচেতাসকলৰ যজ্ঞস্থলত উপস্থিত হৈ ধ্ৰুৱৰ মহিমা ব্যঞ্জক 3টা শ্লোক গান কৰে। কিন্তু এই প্ৰচেতাসকল কোৰ? তেওঁলোক কোন বংশত আৰু কাৰ ঔৰসত জন্মগ্ৰহণ কৰি বিখ্যাত হয়? তেওঁলোকৰ জন্মস্থানেই বা ক'ত অৱস্থিত? হে মুনিবৰ, আমি জানো দেৱৰ্ষি নাৰদ হ'ল মহাভাগৱত। দেৱতুল্য নাৰদৰ দৰ্শন অতি পুণ্যকৰ। তেওঁ ভগৱানৰ পৰিচৰ্যা বিষয়ক ক্ৰিয়াযোগ সন্দৰ্ভত 5 ৰাতিত কৈছিল। আমি শুনিছোঁ যে স্বধৰ্মশীল প্ৰচেতাসকল তেওঁলোকৰ আয়োজিত যজ্ঞত ভগৱান যজ্ঞমূৰ্তি নাৰায়ণৰ আৰাধনা কৰিছিল। সেই সময়ত দেৱৰ্ষি নাৰদে নম্ৰ বিনীত বচনত ভগৱানৰ স্তৱ গান কৰিছিল। হে মুনিবৰ, দেৱৰ্ষি নাৰদে বৰ্ণিত ভাগৱত কথা শুনিবলৈ আমাৰ মনত ঔৎসুক্য বৃদ্ধি হৈছে। আপুনি দয়া কৰি আমাক এই সকলো লীলা কথা বৰ্ণনা কৰক। মৈত্ৰেয়ে ক'লে, মহাত্মা ধ্ৰুৱৰ পুত্ৰ আছিল উৎকল। পিতৃৰ বনগমন কালৰ পিছত সকলো ভূমিৰ আধিপত্য লাভ তেওঁ কৰিলে। ৰাজ্য শাসনৰ ভাৰো তেওঁৰ ওপৰত ন্যস্ত হ'ল। তেওঁ আজন্ম শান্তচিত্ত নিঃসংগ অৰ্থাৎ বিষয় বাসনাৰ প্ৰতি নিৰাসক্ত আছিল। সমস্ত প্ৰাণীক তেওঁ নিজ আত্মাত অনুভৱ কৰে। আকৌ নিজ আত্মা অৰ্থাৎ ভগৱানক সকলো প্ৰাণীৰ অভ্যন্তৰত অধিষ্ঠিত জ্ঞান কৰে। নিজকে তেওঁ নিৰ্বিকাৰ ব্ৰহ্মস্বৰূপ দেহাভিমান ৰহিত পৰমাত্মাৰ সংগত অভিন্ন ৰূপত উপলব্ধি কৰে। নিৰন্তৰ যোগাগ্নিৰ দ্বাৰা তেওঁ সকলো বাসনাৰূপ কৰ্মফল দগ্ধ কৰিছিল। সেইকাৰণে তেওঁ নিজকে পৰম পুৰুষ পৰমাত্মাৰ সৈতে অভিন্ন বুলি মনতে ভাবে। তেওঁ তেতিয়া ভগৱান ব্যতীত অন্য একোৱেই দৰ্শন কৰিব নোৱাৰে। অজ্ঞজনৰ ওচৰত তেওঁ জড়, অন্ধ, মূক আৰু বধিৰ ৰূপে প্ৰতীয়মান হ'লেও প্ৰকৃততে তেওঁ তেনে নাছিল। তেওঁৰ প্ৰকৃত সত্তা ভস্ম আচ্ছাদিত অগ্নিৰ দৰে অপ্ৰকাশিত আছিল। ৰাজ্যৰ কুলবৃদ্ধ আৰু অমাত্যসকলে উৎকলক জড় উন্মত্ত বিবেচনা কৰে। তেওঁক ৰাজসিংহাসনৰ অনুপযুক্ত হিচাপে বিবেচনা কৰে। তেওঁলোকে তেতিয়া ভূমিৰ পুত্ৰ বৎসৰক সিংহাসনত অধিষ্ঠিত কৰে। ৰাজা বৎসৰৰ সৰ্বাপেক্ষা প্ৰিয় মহিষীসকল আছিল সুবিথি। সুবিথিৰ গৰ্ভত তেওঁৰ 6টা সন্তানৰ জন্ম হয়। তেওঁলোকৰ নাম আছিল পুষ্পাৰ্ণ, তীক্ষ্ণকেতু, হৰ্ষ, ঊৰ্জ, বসু আৰু জয়। পুষ্পাৰ্ণৰ 2 পত্নী আছিল। তেওঁলোক দুজনীৰ নাম আছিল প্ৰভা আৰু দশা। প্ৰভাৰ 3জন পুত্ৰৰ নাম আছিল প্ৰাতঃ, মধ্যন্দিন আৰু সায়ং। দশাৰ 3 পুত্ৰৰ নাম আছিল প্ৰদোষ, নিশীথ আৰু বুষ্ট। বুষ্টৰ পত্নীৰ নাম আছিল পুষ্কৰণী। তেওঁৰ একমাত্ৰ পুত্ৰৰ নাম আছিল সৰ্বতেজা। সৰ্বতেজাৰ পত্নীৰ নাম আছিল আকুতি। তেওঁৰ গৰ্ভত যি পুত্ৰৰ জন্ম হয় তেওঁৰ নাম আছিল চাক্ষুষ, মনু। এই মনুৰ ঔৰসত
দ্বাদশ পুত্ৰৰ জন্ম হয়। তেওঁলোক নিৰ্মল আৰু শুদ্ধ চিত্ত সম্পন্ন আছিল। তেওঁলোকৰ নাম হ'ল পুৰু, কৃতঞ্চ, ঋত, দ্ৰুন্ম, ত্ৰিত, সত্যবান, ব্ৰত, অগ্নিষ্টৰ্ম, অতিৰাত্ৰ, প্ৰদ্যুম্ন আৰু শিবি আৰু উল্মুক। উল্মুকৰ পত্নী পুষ্কৰণীৰ গৰ্ভত 6 পুত্ৰৰ জন্ম হয়। তেওঁলোক হ'ল অংগ, সুমনা, স্বাতি, ক্ৰতু, অংগিৰা আৰু গয়। অংগিৰা পত্নীৰ নাম সুনিঠা। তেওঁৰ গৰ্ভজাত পুত্ৰৰ নাম বেন। বেন আছিল অতি উগ্ৰ স্বভাৱা আৰু দুশ্চৰিত্ৰ। তেওঁ দুঃশীলতাত পীড়িত হৈ পিতা অংগই ৰাজপুৰী পৰিত্যাগ কৰে। বৎস বিদুৰ, মুনিসকলৰ বাক্য বজ্ৰসম অমোঘ। মুনিসকলৰ অভিশাপত অৱশেষত বেনে মৃত্যুমুখত পতিত হয়। ৰাজ্য যেতিয়া ৰজাহীন হৈ পৰিল, দস্যুসকলে নিৰীহ প্ৰজাৰ ওপৰত পীড়ন কৰিব আৰম্ভ কৰিলে। তেতিয়া নিৰুপায় দেখি মুনিসকলে পুত্ৰ উৎপাদনৰ অৰ্থে বেনৰ দক্ষিণ হস্ত মন্থন কৰিলে। তেতিয়া তাতে নাৰায়ণৰ অংশত আদি ৰজা পৃথুৰ জন্ম হয়। বিদুৰে প্ৰশ্ন কৰিলে, হে মুনিবৰ, অতিশয় সুশীল ৰজা অংগ, তেওঁ অতি মহান সাধু আৰু ব্ৰাহ্মণসকলৰ অনুবৰ্তী আছিল। তেওঁৰ এনেধৰণৰ কুসন্তান কিদৰে উৎপন্ন হ'ল, যাৰ নিমিত্তে তেওঁ বনলৈ যাবলৈ বাধ্য হ'ল? আকৌ বেনেও ৰজা হৈ স্বয়ং দণ্ডব্ৰত ধাৰণ কৰিছিল। তথাপি মুনিসকলে তেওঁৰ ওপৰত কুপিত হৈ ব্ৰহ্মশাপ দিলে কিয়? প্ৰজাপালক ৰজা যদি অপৰাধী হয়, তথাপি তেওঁ প্ৰজাসকলৰ অযোগ্য নহয়। কাৰণ স্বীয় শক্তিৰ প্ৰভাৱত ৰজাই ইন্দ্ৰ আদি লোকপালসকলৰ তেজ ধাৰণ কৰে। হে ব্ৰাহ্মণ, আপুনি সৰ্বজ্ঞ পৰমেশ্বৰ বেত্তাসকলৰ মধ্যত অন্যতম। আমাক কৃপা কৰি আপুনি সুনিঠা পুত্ৰ বেনৰ চৰিত্ৰ বৰ্ণনা কৰক। মৈত্ৰেয়ে ক'লে, বিদুৰ, ৰাজৰ্ষি অংগই মহাক্ৰতু অশ্বমেধ যজ্ঞ অনুষ্ঠান কৰিছিল। সেই ঠাইত ব্ৰহ্মবাদী ঋত্বিকসকলে মন্ত্ৰ পাঠ আৰু আৰাধনা কৰিছিল। তেওঁলোকৰ যথাবিধি পূজাতো দেৱগণে সেই যজ্ঞৰ হবি গ্ৰহণ নকৰিলে। পুৰোহিতসকলে তেতিয়া বিস্মিত হৈ যজমানক কয়, দেৱগণ কিয় এই যজ্ঞত আহুত হৈও নাহিলে সেয়া বুজি পোৱা নাই। হে ৰাজন, আপোনাৰ যজ্ঞ হবিৰ কোনো দোষ হোৱা নাই। আপুনি অত্যন্ত শ্ৰদ্ধা সহকাৰে সকলো দ্ৰব্য আহৰণ কৰিছে। এই যজ্ঞত মন্ত্ৰ প্ৰয়োগকৰ্তা আছিল ধৃতব্ৰত ঋত্বিকসকল। দেৱগণৰ প্ৰতি কোনো ধৰণে অৱহেলাটো ইয়াত কৰা নাই। স্বয়ং দেৱতাসকলেতো কৰ্মৰ সাক্ষী, তেওঁলোকেই কৰ্মৰ দোষ গুণৰ দ্ৰষ্টা। তথাপি কিয় তেওঁলোক যজ্ঞস্থলত উপনীত হৈ নিজ ভাগ গ্ৰহণত অনিচ্ছুক, সেয়া আমাৰ হৃদয়ঙ্গম হোৱা নাই। মৈত্ৰেয়ে ক'লে, বিদুৰ, ব্ৰাহ্মণসকলৰ এই কথা শুনি যজমান ৰজা অংগ অতি দুৰ্মনা হ'ল। তেওঁ যজ্ঞকালীন মৌন ব্ৰত অৱলম্বন কৰিছিল। কিন্তু এই ধৰণৰ ঘটনাত তেওঁৰ চিত্তৰ চাঞ্চল্যতা ঘটিল। তেওঁ সমবেত সদস্যসকলৰ অনুমতি সাপেক্ষে ক্ৰমে মৌনতা ভংগ কৰিলে। হে সদস্যসৱ, দেৱতাসকলে যথাবিধিত পূজ্য আৰু আহুত হৈও এই যজ্ঞত নাহিল। নিজৰ ভাগ সম্পাত্ৰ গ্ৰহণ নকৰিলে কিয়, সেয়া আপোনালোকেই কওক। আমি কি অপৰাধ কৰিছোঁ, সেয়া আপোনালোকেই কওক। সদস্যসকলে ক'লে, হে ৰাজন, এই জন্মত আপোনাৰ বিন্দুমাত্ৰ অপৰাধ নাই। তথাপি পূৰ্বজন্মৰ পাপৰ ফলত আপুনি এই জন্মত ধৰ্মশীল হৈও পুত্ৰহীন। আপুনি পুত্ৰ লাভৰ চেষ্টা কৰক, তাতেই আপোনাৰ মংগল হ'ব। পুত্ৰপ্ৰাৰ্থী হৈ আপুনি যজ্ঞেশ্বৰ হৰিৰ উপাসনা কৰক,
তেওঁ নিশ্চয় আপোনাৰ মনস্কামনা পূৰ্ণ কৰিব। আপুনি অপত্য অৰ্থাৎ সন্ততিৰ নিমিত্তে যজ্ঞমূৰ্তি শ্ৰীনাৰায়ণক বৰণ কৰিলে অন্যান্য দেৱতাসকলে নিশ্চয় নিজ নিজ অংশ গ্ৰহণ কৰিব। উপাসক ব্যক্তিয়ে ভক্তিপূৰ্ণভাৱে হৃদয়েৰে যি কামনা কৰে হৰিয়ে সমস্ত প্ৰদান কৰে। যি ভাৱত হৰি পূজিত হয় সেই ভাৱ অনুসৰি ফল লাভ হোৱা সম্ভৱ। ঋষিসকলে এই ভাৱত মনস্থিৰ কৰি অংগৰ পুত্ৰ লাভৰ বাবে পূজা আৰম্ভ কৰিলে। তেওঁলোকে অপত্য নিমিত্ত শিপিবিষ্ট বিষ্ণুৰ উদ্দেশ্যে পুৰজাচ আহুতি প্ৰদান কৰিলে। তেতিয়া সেই যজ্ঞাগ্নিৰ পৰা এজন সুদৰ্শন পুৰুষ উত্থিত হ'ল। তেওঁৰ ডিঙিত স্বৰ্ণমাল্য আৰু হাতত পায়সপূৰ্ণ স্বৰ্ণপাত্ৰ ধৰি আছিল। নিৰ্মল কান্তিৰ সেই পুৰুষৰ কাষৰ পৰা অংগ অঞ্জলিপূৰ্ণ হৈ সেই সুপক্ক পায়স গ্ৰহণ কৰিলে। আনন্দিত মনে সেই পায়সৰ আঘ্ৰাণ নিজেই গ্ৰহণ কৰিলে। পিছত ব্ৰাহ্মণসকলৰ অনুমতিক্ৰমে সেয়া সুনিঠাক ভোজন কৰিব ক'লে। পুত্ৰহীনা মহিষী সুনিঠাই সন্তান উৎপাদক এই পায়স ভক্ষণ কৰি গৰ্ভধাৰণ কৰিলে। যথা সময়ত তেওঁ এক পুত্ৰ প্ৰসৱ কৰিলে। সুনিঠা আছিল মৃত্যুৰ কন্যা। তেওঁৰ গৰ্ভজাত সন্তান ছেলেবেলাৰ পৰা মাতামহৰ অনুগামী আছিল। অংগ আৰু সুনিঠাৰ পুত্ৰৰ নাম আছিল বেন। মাতামহ মৃত্যু স্বয়ং অৰ্ধমাংস প্ৰভৱ। তেওঁৰ অনুবৰ্তী হোৱাত অংগৰাজ তনয় বেন ক্ৰমশঃ অধৰ্মৰ অনুগামী হৈ উঠিল। অধাৰ্মিক বেনে বনৰ মাজত অসহায় মৃগ আদিক নিষ্ঠুৰভাৱে হত্যা কৰে। বাল্যকালত খেলৰ সংগীসকলক তেওঁ হঠাতে অতি নিৰ্দয়ভাৱে খেলি থাকোঁতে মাৰি পেলায়। তেওঁৰ নিষ্ঠুৰতাত প্ৰজাসকল অত্যন্ত ভীত হৈছিল। তেওঁক দূৰত দেখিলে ঐ বেন আহিছে বুলি আতংকিত হৈ চিৎকাৰ কৰি পলায়। মহাৰাজ অংগই নানা প্ৰকাৰে শাসন কৰিও তেওঁক সংযত কৰিব নোৱাৰিলে। বেনৰ এনে নিৰ্দয়তা কলস্বভাৱে ৰজা অংগক অত্যন্ত বিমৰ্ষ কৰি তুলিলে। তেওঁৰ ভাৱ হ'ল যে সকলো গৃহস্থ পুত্ৰহীন আৰু যিসকল দুশ্চৰিত্ৰ পুত্ৰৰ অধিকাৰী নহয় তেওঁলোক অতি ভাগ্যৱান। তেওঁলোকে নিশ্চয় ভক্তিভাৱে ভগৱান বিষ্ণুৰ আৰাধনা কৰে। কুপুত্ৰৰ দ্বাৰা যিকোনো ব্যক্তিৰ অশেষ মানসিক ব্যথা উৎপন্ন হয়। ইয়াৰ ফলত যাৱতীয় পাপ অধৰ্ম আৰু সকলোৰে লগত বিৰোধিতাৰ সম্ভাৱনা থাকে। যিহেতু কুপুত্ৰ সংসাৰৰ সকলো দুখৰ কাৰণ তেওঁক আৰু কোনে ভাল পাব পাৰে আৰু নামতহে তেওঁ পুত্ৰ, প্ৰকৃতপক্ষে আত্মাৰ বন্ধন মাত্ৰ। এইদৰে পুত্ৰৰ গৃহাশ্ৰম ক্লেশৰ ভিন্ন অসুখকৰ কেতিয়াও নহয়। তথাপি প্ৰেমাস্পদ সৎপুত্ৰতকৈ বৰং কুপুত্ৰ ভাল। কাৰণ কুপুত্ৰৰ বাবে সংসাৰৰ দুখ অনুভূত হয় বুলিয়ে মনুষ্যসকলে সংসাৰত নিৰক্ত হয়। তেওঁলোকৰ মনত বৈৰাগ্যৰ ভাৱ জন্ম হয়। এইদৰে ৰজা অংগৰ নিৰ্মোহ উপজিল। ৰাতিৰ সময়ত তেওঁ ভালধৰণে নিদ্ৰা নহয়। গভীৰ ৰাতিত তেওঁ পত্নী সুনিঠাক নিদ্ৰামগ্ন দেখি শয্যা ত্যাগ কৰি ৰাজগৃহৰ পৰা নিষ্ক্ৰান্ত হ'ল। অতুল ঐশ্বৰ্য আদি পৰিত্যাগ কৰি বৈৰাগ্যপ্ৰাপ্ত ৰাজন অংগই গৃহত্যাগ কৰিলে। অমাত্য আৰু পুৰোহিতসকলে তেওঁক য'তে ত'তে অনুসন্ধান কৰিলে। তেওঁ নিজ পুৰত গূঢ়ভাৱত অৱস্থিত আছিল। সেইকাৰণে তেওঁলোকৰ কোনোৱে পৃথিৱীৰ অন্য কোনেও তেওঁক ক'তো বিচাৰি নাপালে। হতোদ্যম হৈ তেওঁলোক ৰাজপুৰীলৈ প্ৰত্যাগমন কৰি সমবেত ঋষিসকলক ৰজাৰ নিৰুদ্দেশৰ বাৰ্তা প্ৰদান কৰিলে। তেতিয়া সকলোৱে অশ্ৰুপাত কৰিব ধৰিলে। গুৰু দেৱদামোদৰৰ আবিৰ্ভাৱ হৈছিল অন্যায় অনীতি দুষ্কৃতি আদি বিনাশৰ নিমিত্তে। বেনৰ দৰে সন্তান যাতে জন্ম নহয়
তাৰ বাবে বংশ পৰম্পৰাত আধ্যাত্মিকভাৱে শিক্ষিত হ'ব লাগে। স্বামী স্ত্ৰী হোৱাৰ লগে লগে বা সংসাৰ ধৰ্ম পালন কৰাৰ আগৰ পৰাই অৰ্থাৎ বাল্যকালৰ পৰাই ঈশ্বৰ চিন্তাৰে সদাচাৰী মানৱীয় গুণৰ অধিকাৰী নহ'লে পৰৱৰ্তী প্ৰজন্ম শুদ্ধ আচৰণশীল হ'ব নোৱাৰে। সেয়েহে গুৰুজনাই প্ৰজন্মসকললৈ ধৰ্মৰ নীতিগত বাণী আদি প্ৰচাৰ কৰি গৈছে। সেইবোৰ জনসাধাৰণৰ মাজত বিশালভাৱে প্ৰচাৰ প্ৰসাৰৰ লগতে ক্ৰিয়াশীল কৰিবলৈ ঐকান্তিকতাৰে মাৰ বান্ধি অগ্ৰসৰ হ'ব লাগিব। তেতিয়াহে হিংসা ত্ৰাস আদি মষিমূৰ হোৱাৰ সম্ভাৱনা প্ৰকটিত হ'ব। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৬৮ত ইমানতে সমাপন কৰি সকলো শ্ৰেণীৰ লোকক নমস্কাৰ জনালোঁ। অনন্ত কুমাৰ শৰ্মা।